নেডাৰ আহ্বায়ক আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কিন্তু নেডাৰ আহ্বায়ক হোৱা স্বত্তেও মণিপুৰত যিখিনি পৰিস্থিতি হ'ল সেইখিনি সময়ত প্ৰধানমন্ত্ৰীক তেখেতে আনিব নোৱাৰিলে। দ্বিতীয়তে যোৱা সময়ছোৱাত আপোনালোকে দেখা পাইছে BTRত তেওঁ এটা দলক নিজৰ লগত ৰাখিছিল, আকৌ অন্য এটা দলৰ শত্ৰুতা কৰি আকৌ নিজৰ কিবা স্বাৰ্থৰ বাবে কিজানি UPPLক পৰিত্যাগ কৰি BPFক ল'লে। ইপিনে BPFৰ বিৰুদ্ধে তেওঁ নিৰ্বাচনী শ্লোগান দি আছিলে আৰু জনজাতিকৰণৰ ক্ষেত্ৰত হওক বা অন্যান্য ক্ষেত্ৰত তেখেতৰ প্ৰতি আমি দেখা পাইছোঁ যে মেঘালয়ৰ এছাম বিধায়কে অসমত কেতবোৰ যিবিলাক সিদ্ধান্ত লৈছিল বিধানসভাত BJP দলে তাৰ বিৰোধিতা কৰিছিল। নাগালেণ্ডত অসমত যেতিয়া কিবা কিবি আইন প্ৰণয়ন কৰিছিল তাৰ বিৰোধিতা কৰিছিল। সেই গতিকে তেখেতে যদিও নেডাত সকলোকে সামগ্ৰিকভাৱে আগবাঢ়িব লাগিছিল, অসমৰ মুখ্যমন্ত্ৰীৰ জনজাতি বিৰোধী কেতবোৰ স্থিতিৰ বাবে তেখেতে জনজাতিসকলৰ যি বিশ্বাস হেৰুৱাইছে বুলি মোৰ অনুভৱ হৈছে আৰু সেই গতিকে আজি তেওঁলোকে নেডাৰ পৰা খুব সম্ভৱ ওলাই আহিছে, নতুন নেতৃত্ব বিচাৰিছে। নাজানো, এইটো মইতো ক'ব নোৱাৰিম, কিন্তু অসমত BJPক আনি দিয়াৰ কাৰণে তেখেতৰ অৰিহণাটোতো স্বীকাৰ কৰিবই লাগিব, কাৰণ তাৰ আগতে BJP ইমান শক্তিশালী হোৱা নাছিল। কিন্তু আমাৰ দলৰ পৰা তেওঁৰ ব্যক্তিগত কাৰণত ওলাই গৈ BJPত যোগদান কৰাৰ পিছত তেখেতে নিজৰ যিমান কূটকৌশল সৰ্বশক্তি গোটেইখিনি কংগ্ৰেছক ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰিলে আৰু আজিৰ পৰ্যায়লৈ আনিলে। আৰু অৱশ্যে সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰজেকশ্যন কৰিয়েই দ্বিতীয়বাৰো কিন্তু BJP অসমত শাসনলৈ আহিছিল আৰু 10 দিন ধৰি এটা অচলাৱস্থা আছিল তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা হোৱাৰ পিছতো। তাৰপিছত কিবা কিবি অংক কৰি পেলাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ল আৰু সৰ্বানন্দ সোণোৱালে দ্বিতীয়বাৰৰ কাৰণে সুযোগ নাপালে। গতিকে তেওঁলোকৰ এইবিলাক ভিতৰুৱা কিবা কিবি বস্তু চলি আছে, যিটো দেখা গৈছে সামাজিক মাধ্যমত। কোনোবাই লিখি আছে যে অকল অসমখন ৰক্ষা কৰিব পাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী উপদেষ্টাই কৈছে যে বৰ্তমানৰ যি ৰাজনৈতিকসকলে হিন্দুত্বৰ সংজ্ঞা দিছে সেয়া প্ৰকৃত হিন্দুত্বৰ সংজ্ঞা নহয়। এনেকুৱা ধৰণৰ কিছু বাদ বিবাদ চলি থকা দেখা পাইছোঁ, বোধকৰো অন্তৰ্কলহ চলি আছে। জুবিন গাৰ্গৰ প্ৰসংগত সুধিবলৈ আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডেট আগুৱাইছে পিছুৱাইছে তেনেকুৱা ধৰণৰ এইটো একেবাৰে ভুল কথা। মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তদন্ত আৰক্ষীয়ে কৰি আছে সেইখিনি সময়ত কোনো মন্তব্য দিয়া উচিত নহয়। এনেকুৱা মন্তব্যৰ ফলত কোনোবা অপৰাধী হাৰি যাব পাৰে আৰু কোনোবা নিৰ্দোষী মানুহে শাস্তি পাব পাৰে। মুখ্যমন্ত্ৰী মহোদয়ে এনেকৈ বিভিন্ন ধৰণৰ কথাবিলাক কৈ কিজানি আৰক্ষীক এটা বিশেষ দিশত লিড কৰিব বিচাৰিছে, সেইটোও সন্দেহ হৈছে। সেই গতিকে আমি প্ৰথমৰ পৰাই জাষ্টিছ ফৰ জুবিন যিটো পৰিয়ালে বিচাৰিছে সেইটোৰ লগত আছোঁ। হয়, হত্যাকাৰী কোনোবা হ'ব পাৰে, কিন্তু হত্যাৰ অন্তৰালত কি আছে, কাৰ ষড়যন্ত্ৰ, সেইবিলাকো ওলাব লাগে। সেইটো হ'লেহে অসমৰ জনগণে শান্তি পাব, জুবিনৰ আত্মাই শান্তি পাব। বিধানসভা অধিৱেশনত শীতকালীন অধিৱেশন আহি আছে, তাত কিবা তেনেধৰণৰ জুবিন গাৰ্গলৈ কিবা নিশ্চিতভাৱে বহুতখিনি কথাই আলোচনা হ'ব। আমি দলীয়ভাৱে আলোচনা কৰোঁ আৰু ৰাইজৰ মতামত লওঁ, ৰাইজৰ যেনেকৈ বিচাৰে, কাৰণ এইখন আমি সকলো জনপ্ৰতিনিধি ৰাইজৰ ভোটেৰে নিৰ্বাচিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।